হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ আপোনালোক সকলোৰে খবৰ ভাল। আল্লাই কৰাত মোৰো ভালে আৰু বহুত দৌৰাদৌৰিৰ মাজত ব্লগটো আৰম্ভ কৰি দিলোঁ। মানে কথাটো এনেকুৱা হ'ল যে সেইদিনাখন আমাৰ বেবী ঘৰলৈ আহিব আৰু ভাবিলোঁ যে বেবীক কেনেকৈ ৱেলকাম কৰোঁ বুলি তাকে ভাবি ই ৰিক্সাত উঠি বজাৰলৈ গৈ আছোঁ। কেইটামান দৰকাৰী বস্তু আনিবলগীয়া আছে আৰু বাকী চব বেবীৰ লগতে পূৰা বিজি হৈ আছে। তালৈ আহি পালোঁ ডেক'ৰেশ্যনৰ বস্তুখিনি লৈ যাবলৈ আৰু ইমান বেছি জল্দি হৈছে ন, আপোনালোকক ভালকৈ একো দেখাবও পৰা নাইকিয়া। ঘৰত গৈ লওঁ, তাৰপিছত গোটেইখিনি দেখাই দিম। বস্তু যি বিচাৰিছিলোঁ একো তেনেকৈ নাপালোঁ আৰু এতিয়া গৈ আছোঁ কেক আৰু মিঠাই ল'বলৈ কাৰণে। একদম মনটো কিবা বেয়া হৈ গ'ল আৰু লগতে অলপ আগত মোবাইলটো পৰিলে, অলপ টেম্পাৰখন গ'ল আৰু নাজানো কি হৈছে। এতিয়া মিঠাই ল'বলৈ গৈ আছোঁ। এইফালে এতিয়া মই কেক ল'বলৈ কাৰণে আহিছিলোঁ আৰু মই যেনেকুৱা টাইপৰ কেক বিচাৰিছিলোঁ তেনেকুৱা নাপালোঁ। পিছত মই বেলেগত অৰ্ডাৰ দিলোঁ আৰু তাত মানে বহুত বেছি কম সময়ৰ ভিতৰতে মোক কেকটো ৰেডি কৰি দিলে। পিছত আপোনালোকে ব্লগত দেখি পাব কেকটো। আহি পালোঁ আৰু এতিয়া ডেক'ৰেশ্যনটো ষ্টাৰ্ট কৰিম আৰু ইমান বেছি দৌৰাদৌৰি হৈছে ন, একো ক'ব পৰা নাই। কেকো লৈ আহিলোঁ। এইফালে কেক থৈছোঁ ইয়াত আৰু অলপ পিছত আহি পাবই আৰু বাকীখিনি আপোনালোকক দেখাই থাকিম, চাই থাকিব দেই। বেলুনছখিনি সীমা, শোভা আৰু চুমিয়ে মিলি ফুলালে আৰু আমি মানে তেনেকৈ কাম চব ভাগ কৰি লৈছোঁ, যিহেতু টাইম একদম আমাৰ হাতত নাইকিয়া আৰু চব মানে পূৰা কামত বিজি হৈ আছিলে। এণ্ট্ৰেঞ্চটো এনেকৈ একদম চিম্পলকৈ ডেক'ৰেট কৰা হ'ল আৰু এতিয়া নিতু খুৰী, ফৰিদা বহুতো আহিলে, দেখাম বাৰু আপোনালোকক। এয়া কম টাইমৰ ভিতৰত যিমানখিনি মানে ডেক'ৰেশ্যন কৰিবলৈ পচিবল হয় তেনেকৈয়ে আমি গোটেইখিনিয়ে মিলি কৰিলোঁ। কাৰণ বেবী কেইটা বজাত আহিব সেই টাইমিংটো আমি গম পোৱা নাছিলোঁ আৰু ৰাতিপুৱাৰ পৰাই ইমান বেছি বিজি হৈ আছিলোঁ। লগতে মই খানাও বনাই লৈছিলোঁ, কিন্তু সেইখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু এইটো হৈছে কেকটো। এনেকৈয়ে চিম্পলকৈ মানে সজাই থৈছিলোঁ আৰু লগতে ৰিবন কাটিঙৰ কাৰণে ট্ৰেখনো সজালোঁ। আৰু এইটো হৈছে কেকটো। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। এইফালে এতিয়া নিতু খুৰীহঁতে চাহ খাই আছে। বহুত দেৰিৰ পৰা বেবীৰ কাৰণে ৱেইট কৰি আছিলে আৰু লগতে নিতু খুৰীয়ে বেবীৰ ৰুমটো অকণমানকৈ ডেক'ৰেট কৰিলে, কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ। মানে আমি ৱেইট কৰি থাকোঁতেই গ'ল যে কেতিয়া বেবী আহিব। তাৰপিছত ফাইনেলি বেবী আহি পালে আৰু আপোনালোকে একেবাৰে শেষলৈকে চাব দেই আৰু লগতে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব ব্লগটো চাই কেনেকুৱা লাগিল। আৰু এটা কথা, আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ যদি ব্লগ চব চাই ভাল লাগে তেন্তে প্লিজ ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব। আৰু বহুত দেৰি ৰখি থকাৰ পিছত ফাইনেলি আমাৰ ঘৰলৈ বেবী আহিলে। বাবু কিন্তু ইহঁতক নেক লাগে দেই, নেক দিহে সোমাব পাৰিব। অঁ গোটেইখিনি কেকটো খালি কাট কৰি লওক, তাৰপিছত
না না এনেকৈ থাকে এনেকৈ তাতে কাটি দিয়ক नाना का काटा काटे के आपको काटा काटे नाना अलग से खाई लो मन का सबल दिया